আজি মই তোমালোকক হিন্দী শব্দৰ কিছুমান শব্দৰ অৰ্থ দিম আৰু তাৰ লগতে বাক্যও বনাই তোমালোকক ভালকৈ বুজাই দিম। আজি শিকাম হিন্দীতে চাহ, চাহিয়ে, চাহু, চাহুঙ্গা, চাহেঙ্গে, চাহেঙ্গি, চাহে, চাহুগে এইবিলাক শব্দ কেনেকৈ ব্যৱহাৰ কৰা হয় আৰু এইবিলাকৰ অৰ্থ কি, কোন ল'ৰাই কয় নে ছোৱালীয়ে কয়, কোনটো শব্দ কোনে ব্যৱহাৰ কৰিব লাগে তাকে আজি ভালকৈ বুজাই দিম দেই। গতিকে আজি ভিডিঅ'টো খুব ইন্টাৰেষ্টিং হ'ব লগা ভিডিঅ' আছে, তোমালোকে মনোযোগেৰে চাবা দেই। ইণ্ডিয়া এডুকেশ্যন, তোমালোকে চাই আছা আছাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। এতিয়া চোৱা, প্ৰথমে দিছোঁ এটা অসমীয়া বাক্য, মোক এগিলাচ পানী লাগিছিল। মোৰ আৱাজটো অলপ চৰ্দি হৈছে নহয়, আৱাজটো অলপ বেলেগ হৈ গ'ল দেই, বেয়া নাপাবা, তোমালোকে ভালকৈ শুনি ল'বা। মোক এগিলাচ পানী লাগিছিল। ইয়াক যদি আমি হিন্দীত ক'ব বিচাৰোঁ, মুझे एक गिलास पानी चाहिए था, मुझे एक गिलास पानी चाहिए था বুলি আমি ক'ম। বুজি পাই আছানে তোমালোকে? আৱাজটো অলপ হেৰি হৈ গ'ল দেই মোৰ। আকৌ এটা বাক্য দিছোঁ চোৱা, তুমি খোজা নোখোজা মই নাজানো। তুমি খোজা নোখোজা মই নাজানো। আমি এনেকৈ যদি ক'ব বিচাৰোঁ কাৰোবাক হিন্দীতে, তেতিয়াহ'লে तुम चाहो या ना चाहो मुझे नहीं पता, तुम चाहो या ना चाहो मुझे नहीं पता। বুজিছানে? এনেকৈ আমি হিন্দীত ক'ম দেই। তাৰপিছত আকৌ এটা বাক্য দিছোঁ চোৱা, সি বিচাৰক বা নিবিচাৰক মই যামেই। আমি এনেকৈ কওঁ হয়নে নহয়? সি বিচাৰক বা নিবিচাৰক মই যামেই। তাকে আমি যদি হিন্দীত ক'ব বিচাৰোঁ, वो चाहे या ना चाहे मैं जाऊंगा ही, वो चाहे या ना चाहे, न चाहेও দিলে হয়, না চাহেও দিলে হয় দেই, मैं जाऊंगा ही এনেকৈ আমি ক'ম। তাই চালেই হৈ যাবনে? আমি এনেকৈ যদি ক'ব বিচাৰোঁ, তাই চালেই হৈ যাবনে, তেতিয়াহ'লে হিন্দীতে ইয়াক যদি ক'ব বিচাৰা, তেতিয়াহ'লে वो चाहे तो हो जाएगा क्या। বুজি পাইছানে? ওহ চাহে তো हो जाएगा क्या, অলপ ৰখিবা ইয়াত দেই, কমা আছে। ওহ চাহে তো हो जाएगा क्या বুলি আমি ক'ব পাৰিম। তাৰপিছত চোৱা, আকৌ দিছোঁ, তেওঁ চালে কি কৰিব নোৱাৰে। আমি এনেকৈ ক'ব বিচাৰোঁ যদি, তেওঁ চালে কি কৰিব নোৱাৰিব বা নোৱাৰে, হয় নহয়? তাকে আমি নোৱাৰিব বা নোৱাৰে একেটাই কথা দেই। ইয়াকে আমি হিন্দীত ক'ম, वो चाहे तो क्या नहीं कर सकते। বুজি পাই আছানে তোমালোকে? এতিয়া চোৱা, ভালকৈ বুজাই দিম দেই, যদি নুবুজা তোমালোকে চোৱা। ইয়াকে আকৌ বুজাই দিছোঁ, তেওঁ চালে মানে হিন্দীত কি মই ক'লোঁ, ওহ চাহে বুজালোঁ দেই। তোমালোকে কিছুমানে বুজি পোৱা নাই নেকি, সেইবাবে মই আকৌ বুজাই দি আছোঁ দাগ দি কিনি। কি কৰিব নোৱাৰে মানে কিয়া নেহি কৰ सकते। বুজি পালানে এতিয়া বাক্যটোক? তেওঁ চালে কি কৰিব নোৱাৰে মানে ওহ চাহে তো কিয়া নেহি কৰ सकते এনেকৈ বুজিব লাগিব দেই। কথাটো আজি উল্টা ফাল্টা হৈ আছে, অলপ চৰ্দি লাগি গ'ল দেই। এতিয়া দিছোঁ চোৱা আকৌ এটা বাক্য, তুমি আকৌ কেনেকৈ খাবলৈ চাবা, তুমি আকৌ কেনেকৈ খাবলৈ চাবা। তাকে যদি আমি হিন্দীত ক'ব বিচাৰোঁ, তুমি আকৌ কেনেকৈ খাবলৈ চাবা, তেতিয়াহ'লে तुम फिर कैसे खाने को चाहोगे, तुम फिर कैसे खाने को चाहोगे। বুজি পালানে? ইয়াত চোৱা, এই বাক্য দুটাৰ তুমি আকৌ মানে আমি কি পালোঁ হিন্দীতে, তুম ফিৰ। বাই চান্স কোনোবাই নুবুজিব পাৰা, সেইবাবে মই বুজাই দি আছোঁ আকৌ দেই। কেনেকৈ খাবলৈ মানে কেইছে খানে কো এনেকৈ বুজায় দেই। তাৰপিছত চাবা মানে চাহুগে। বুজি পালানে? বুজি পালাতো? যোনে যোনে বুজি নোপোৱা মোক সুধিবা আকৌ দেই। আচ্ছা, তাৰ পাছত আকৌ দিছোঁ এটা, তাই এদিন নহয় এদিন মোক নিশ্চয় ভাল পাবলৈ বিচাৰিব, তাই এদিন নহয় এদিন মোক নিশ্চয় ভাল পাবলৈ বিচাৰিব। অলপ দীঘল হৈ গ'ল বাক্যটো। এই বাক্যটোকে আমি যদি হিন্দীত ক'ব বিচাৰোঁ, वो एक दिन ना एक दिन जरूर मुझे प्यार करना चाहेगी, वो एक दिन ना एक दिन जरूर मुझे प्यार करना चाहेगी।
এতিয়া মই আকৌ বুজাই দি আছোঁ তোমালোকক, তেতিয়াহ'লে ভালকৈ বুজিব পাবা দেই। বাক্যটো অলপ দীঘল হৈ গ'লতো। তাই এদিন নহয় এদিন, তাকে আমি কেনেকৈ লিখিলোঁ হিন্দীতে, ওহ এক দিন না এক দিন। তাৰপিছত কি দিছোঁ, মোক নিশ্চয় ভাল মানে মুঝে পিয়াৰ, এনেকৈ মুঝে জৰুৰ পিয়াৰ দেই, পাবলৈ বিচাৰিব মানে কৰনা চাহেগি। অলপ মোবাইলত টাইপিং কৰোঁতো অলপ হেৰি হৈ যায় দেই চিনটো, গতিকে তাই এদিন নহয় এদিন মোক নিশ্চয় ভাল পাবলৈ বিচাৰিব মানে ওহ এক দিন না এক দিন জৰুৰ মুঝে পিয়াৰ কৰনা চাহেগি। এনেকৈ আমি বুজি পাব লাগিব, বা আমি ক'ব বিচাৰিলে আৰু কাৰোবাক এনেকৈ ক'ব লাগিব দেই। আচ্ছা, তাৰপিছত আকৌ এটা দি আছোঁ চোৱা, য'তেই আশা ত'তেই বাট। এইটো এটা ডাইলগো হয়, য'তেই আশা ত'তেই বাট। আমি এনেকৈ শুনা পাইছা চাগে তোমালোকে, আমিতো কৈয়ে থাকোঁ এনেকা। য'তেই আশা ত'তেই বাট মানে যদি আমি হিন্দীত ক'ব বিচাৰোঁ, জহা চাহে ৱহা ৰাহে, জহা চাহে ৱহা ৰাহে। এতিয়া বুজি পালানে? ইয়াৰ অৰ্থটো কেনেকৈ, শব্দকেইটাৰ অৰ্থ হ'ব মই বুজাই দিছোঁ। য'তেই আশা, য'তেই মানে জহা বুজালোঁ দেই, য'তেই মানে হিন্দীত জহা বুলি কোৱা হয়, আশা মানে কোৱা হয় চাহ, আশা মানে চাহ বুলি কোৱা হয় হিন্দীত দেই। তাৰপিছত ত'তেই বাট মানে অহা বুজালে, বুজিছানে? ত'তেই মানে অহা আৰু বাট মানে ৰাহ বুজায় হিন্দীত। বুজি পাইছানে তোমালোকে? বুজি পাইছাতো? তাৰপিছত আকৌ দি আছোঁ চোৱা, আপুনি বিচাৰিলে তাক পিটিবও পাৰে, আপুনি বিচাৰিলে তাক পিটিবও পাৰে। এনেকৈ যদি ক'ব বিচাৰা, কেতিয়াবা বাই চান্স যদি ক'ব বিচাৰা এনেকৈ হিন্দীতে, তেতিয়াহ'লে आप चाहेंगे तो उसे मार भी सकते हैं, आप चाहेंगे तो उसे मार भी सकते हैं। এনেকৈ আমি ক'ব পাৰিম দেই, বা তোমালোকেও ক'ব পাৰিবা এনেকৈ। আপুনি বিচাৰিলে মানে কি ক'লোঁ মই ইয়াত, आप चाहेंगे तो, বুজি পাইছানে? তাক পিটিবও পাৰে মানে উছে মাৰ ভি सकते हैं। বুজি পালানে এতিয়া কথাটো? এতিয়া চোৱা, পিটিবও মানে হিন্দীত কি কোৱা হয়, মাৰ বুলি কোৱা হয়, বা হিন্দীটো পিটা বুলিয়ে ক'ব পাৰি দেই। আকৌ দিছোঁ চোৱা, মই কাইলৈহে তোমাক এইটো দিবলৈ বিচাৰিম, মই কাইলৈহে তোমাক এইটো দিবলৈ বিচাৰিম। এনেকৈ যদি আমি ক'ব বিচাৰোঁ ইটো বা এইটো দেই, मैं कल ही तुम्हें इसे देना चाहूँगा, मैं कल ही तुम्हें इसे देना चाहूँगा দেই। এইটো তুমহেটো প্ৰথমে দিলে নহ'ব, মই কাইলৈহে মানে মে কল হি বুজালোঁ দেই, তোমাক এইটো মানে তুমহে ইছে দিবলৈ মানে দেনা। বুজি পাইছানে? বিচাৰিম মানে চাহুংগা, দাগ দি আছোঁ তলত, চোৱা চাই ল'বা, বিচাৰিম মানে চাহুংগা দেই। তাৰপিছত চোৱা, আজি আমি কি কি শিকিলোঁ, আজি আমি কি কি শিকিলোঁ, আজি শিকিলোঁ চাহে শিকিলোঁ প্ৰথমে, হয় নহয়? গতিকে চাহেৰ অৰ্থ হ'লগৈ অসমীয়াত বিচাৰে, যেনে তাই বিচাৰে বা সি বিচাৰে বা আপুনি বিচাৰে, এনেকৈ আমি ক'ব পাৰিম, হয় নহয়? এইকেইটা মনত দি চাবা হা। এতিয়া খুব ভালকৈ কথা অলপ শিকিলোঁ, ভালকৈ কথাবিলাক অলপ গুৰুত্বপূৰ্ণ অৰ্থ আছে চোৱা। চাহু মানে বিচাৰোঁ, নিজকে কোৱা হৈছে, যেনে মই বিচাৰোঁ তাকে কোৱা হ'ল দেই। তাৰপিছত চোৱা আকৌ কি কি আছে, আৰু আছে দেই, ভালকৈ ভিডিঅ'টো শেষলৈকে চাবা। চাহু, চাহু মানে বিচাৰিলে, বিচাৰা, বুজি পালানে? বিচাৰিলে, বিচাৰা, যেনে তই বিচাৰ, তুমি বিচাৰা, তুমি বিচাৰিলে, এনেকৈ আমি বুজি পাম। তাৰপিছত চাহেংগে, চাহেংগে মানে আমি কি বুজি পাম, বিচাৰিব বা খুজিব বা বিচাৰিলে। যেনে এটা বাক্য দি আছোঁ চোৱা, বাক্য নহয় আৰু বুজাই দি আছোঁ, তুমি বিচাৰিব, আপুনি বিচাৰিব, আপুনি খুজিব বা আপুনি বিচাৰিলে, এনেকৈ আমি বুজিব লাগিব।
কথাটো তাৰপিছত দিছো চোৱা চাহেগি চাহেগিৰ আমি কি অৰ্থ পাম ইয়াৰ অসমীয়াত বিচাৰিব বা চালে একেটাই কথা হি বিচাৰিব বা হি চালে এনেকৈ আমি বুজি পাম দেই যেনে তাই চালে তেও বিচাৰিলে এনেকৈ আমি বুজি পাম তাৰ পাছত চাহেগিক আমি কি বুজি পালো চাহেগিক বুজি পালো বিচাৰিলে চালে এনেকৈ একেটাই কথা বুজি পালো কিন্তু ক'ত ব্যৱহাৰ হয় সেইটো মই ভিডিঅ'ৰ শেষত বুজাই দি আছো এনেকৈ আমি বুজি পাম যে তুমি চালে বা তুমি খুজিলে বা তেও বিচাৰিলে এনেকৈ আমি বুজি পাম আকৌ এটা থাকি গ'ল কি চাহ মানে কি বাট পথ ৰাস্তা দিশ তাকে বুজায় বুজি পালানে চাহ মানে কি এতিয়া চোৱা আমি কি শিকিলো এইকেইটা আমি শিকিলো হয় নহয় চাহ চাহিয়ে চাহু চাহুংগা চাহেগি চাহেংগি চাহে চাহুগে এইকেইটা আমি সকলোকেইটা শিকিলো চাহুগি চাহেগি হয় নহয় এইকেইটাৰ আমি ভালকৈ এতিয়া বুজিম কথাটো প্ৰথমে কি আছে চাহ হ'লগৈ এটা ইয়াৰ কোনো লিংগ নাই বচন হ'লগৈ এক বচন হিন্দী এটা শব্দ ই মই তুমি আপুনি তাই তেওঁ আদি সকলোতে ব্যৱহাৰ কৰিব পাৰি বুজি পাইছানে নেক্সট আছে কি চাহিয়ে হ'লগৈ কি এইটো এক বচন হয় লিংগ হ'লগৈ ইয়াৰ উভয় লিংগ বা কোনো লিংগ নাই উভয় লিংগ মানে কোনো লিংগত নাই পুৰুষ মহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰে পুৰুষ হ'লগৈ তৃতীয় পুৰুষ চাহু হ'লগৈ কি এটা দ্বিতীয় পুৰুষ লিংগও ইয়াৰো লিংগ নাই আৰু বচন হ'লগৈ এক বচন যেনে তুমি আপুনি তই আদিত ইউজ কৰিব পাৰি চাহুংগা ই হ'লগৈ এটা প্ৰথম পুৰুষ লিংগ হ'লগৈ কি লিংগ হ'লগৈ পুৰুষ লিংগ বুজিছানে যেনে মই এইটো হ'ল এটা বচন কি বচন বহু বচন হ'লগৈ এইটো বুজি পাইছানে চাহেংগে পুৰুষ হ'ব প্ৰথম পুৰুষ আৰু তৃতীয় পুৰুষ দুটা পুৰুষ হয় দেই লিংগ হ'লগৈ পুৰুষ বাকিবোৰ তোমালোকে পাৰিবা নেকি হয় নহয় ভিডিঅ'টো বেছি দীঘল হৈ যাব মোৰো বহুত মানে কথা ক'বলৈ কষ্ট হৈ আছে একদম বহুত জোৰেৰে কথা কৈ আছো চৰ্দি লাগিছে যেন ডিঙিত বিষাই আছে মানে হা চৰ্দি কাহ হৈ গ'ল যে সেইবাবে এইকেইটা বুজি পাবা যদি বুজি নোপোৱা মোক কমেণ্ট কৰি ক'বা দেই মই বুজাই দিম আকৌ গতিকে আজি দেৰি নকৰোঁ ইমানতে সাৰিম আৰু দেই